ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ডিব্ৰুগড় কৃত্ৰিম বান পৰিস্থিতিয়ে। বিগত 5টা দিন ধৰি অপৰিৱৰ্তিত হৈ আছে ডিব্ৰুগড় কৃত্ৰিম বান পৰিস্থিতি। মুখলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা এই কৃত্ৰিম বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ডিব্ৰুগড় চহৰত। এই মুহূৰ্তত মই উপস্থিত হওঁ ডিব্ৰুগড় চহৰত যি মূল ব্যস্ত ৰাজপথ মানকটা পথ আৰু থানা চাৰিআলি। এই মানকটা পথ এতিয়া যেন স্থলপথ নহয় জলপথলৈ ৰূপান্তৰিত হৈ পৰিছে। এক প্ৰকাৰ মহাসাগৰ সদৃশ পৰিৱেশ ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ এই মানকটা পথটো। সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ যে কেনেদৰে আচলতে পৰিৱেশ সৃষ্টি হৈছে এই থানা চাৰিআলিৰ যি মানকটা পথটো। এই মানকটা পথটো এতিয়া যেন ইয়াত নাও চলাব পৰা এনেকুৱা ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে। স্থলপথটো এতিয়া জলপথলৈ ৰূপান্তৰ হৈছে। মহাসাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে। বিগত 5টা দিন ধৰি আচলতে জলবন্দী হৈ আছে ডিব্ৰুগড় চহৰ। সামগ্ৰিক পৰিৱেশ দেখুৱাইছে ভিডিঅ' জাৰ্নেলিষ্টে। মই আপোনাৰ পৰা জানিব বিচাৰিম বিগত 5টা দিন ধৰি ডিব্ৰুগড় চহৰত জলবন্দী হৈ আছে, কি ক'ব বিচাৰিম? এইটো আচলতে আমি ডিব্ৰুগড়বাসী সঁচাকৈ বৰ দুৰ্বিষহ জীৱন কটাইছোঁ, যিটো আচলতে কেতিয়াও হ'বই নালাগিছিলে। আমি এখন ঐতিহ্যপূৰ্ণ চহৰ, ব্ৰিটিছৰ দিনতে নিৰ্মাণ হোৱা চহৰ, আৰু যদি অলপতে আমাৰ ঘোষণা কৰা যিখন দ্বিতীয়খন পৌৰ নিগমৰ আমি এনেকুৱা ধৰণৰ এটা প্ৰথম পৰ্যায়তে যদি এনেকুৱা ধৰণৰ জলমগ্নৰ জীৱন কটাবলগীয়া হৈছে। আমি জলডুবা হৈ আছোঁ, আৰু এটা কোনো ফালৰ পৰা পানী আমি, আৰু এই চহৰখনত আমি বিগতৰ কেইবাটাও আমি 2014 দেখিছোঁ, 2020 দেখিছোঁ, আৰু 2024 এনেকুৱা এই যে আমাৰ কৃত্ৰিম বানৰ ফলত কিন্তু আমাৰ মানৱ সৃষ্ট হ'লেও আমাৰ কিন্তু জনপ্ৰতিনিধিসকলে আমাৰ সুপৰিকল্পিত আঁচনি পৰিকল্পনাৰ অভাৱৰ ফলতে আমাৰ কিন্তু এই এনেকুৱা ধৰণৰ কৃত্ৰিম বানৰ আমি সন্মুখীন হ'বলগীয়া হৈছে। তদুপৰি আপোনালোকে মন কৰিব, যিটো আমাৰ ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা যিটো নলা, পানী যোৱা নলা, সেই নলাটো আজি তাৰিখলৈকে তেখেতসকলে সুন্দৰভাৱে পৰিকল্পিতভাৱে তেওঁলোকে চাফ চিকুণ নকৰিলে। আৰু এটা কথা, সেই নলাটো চাফা কৰিবৰ কাৰণে কিন্তু বছৰে নিবিদা হয় কোটি কোটি টকাৰ, আৰু ইয়াৰ পইচা ক'লৈ যায়, কোনে যায়, কি কাৰ কোনো হিচাপ নিকাচ নাই। ইয়াৰ পৰিণাম আমি যদি পাওঁ, ইয়াৰ পৰিণাম কিন্তু আমি ডিব্ৰুগড়বাসী সাধাৰণ জনসাধাৰণে ভোগ কৰিবলগীয়া হৈছে। আৰু ইয়াৰ কাৰণে কি হ'ল, ইয়াৰ কাৰণে এটা সুপৰিকল্পনা আপোনালোকে মন কৰিব যে মাননীয় বিধায়ক, বৰ্তমানৰ বিধায়ক বিগতৰ প্ৰথম বছৰত যেতিয়া বিধানসভালৈ নিৰ্বাচিত হ'বলৈ তেওঁ নিৰ্বাচন খেলিছে, তেখেতৰ প্ৰথম ইছ্যুটোৱে আছিলে যে ডিব্ৰুগড়ক কৃত্ৰিম বান মুক্ত কৰা, কিন্তু আজি তাৰিখলৈকে তেওঁ অসহায় অৱস্থাতে আছে। আৰু আকৌ এটা মন কৰিবলগীয়া কথা, ডিব্ৰুগড়ৰ যিগৰাকী সাংসদ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিন্তু মুখ্যমন্ত্ৰী হৈ থাকোঁতে প্ৰথম তেখেতৰ বাক্যটো আছিলে যে এইবাৰৰ পৰা ডিব্ৰুগড় কৃত্ৰিম বান মুক্ত হ'ব, কিন্তু ইয়াৰ পৰিণাম কোনো, কাৰণ তেখেতসকলে দিন গৈ আছে, বাগৰি আছে, কিন্তু ইয়াৰ কাৰণে আমাৰ সুপৰিকল্পিত আঁচনি আৰু আমাৰ যিবিলাক গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আছে সেইখিনি নকৰা পৰিণামস্বৰূপে আজি তাৰিখত আমি ডিব্ৰুগড়বাসীয়ে দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে, জ্বলা-কলা জীৱন কটাইছে। ইয়াৰ কাৰণে কিন্তু আমি গৰিহণা বা প্ৰতিবাদ, কিন্তু আজি আৰু এটা কথা মই কৈ থোৱাটো ভাল যে চৰকাৰে প্ৰত্যেকেই কৈ থাকে যে এই শেষবাৰৰ লাচিতৰ যুদ্ধ, শেষৰখন শৰাইঘাটৰ যুদ্ধ। আমি ইয়াৰ পৰা ঘোষণা কৰিবলৈ আপোনালোকক এটা অনুৰোধ জনাইছোঁ, ডিব্ৰুগড় 2024 এই বানটোৱে হওক 2024 শেষৰখন যুদ্ধ, 25 যাতে কোনেও কেতিয়াও বা কৃত্ৰিম বানৰ সন্মুখীন হ'বলগীয়া নহয়। আপোনালোকে তাৰ বাবে এটা দীৰ্ঘম্যাদী পৰিকল্পনা কৰক, আঁচনি গ্ৰহণ কৰক, আৰু যাৰ পৰিণামস্বৰূপে আমাৰ এই কৃত্ৰিম বানৰ পৰা মুক্ত হ'ব পাৰোঁ। আৰু এটা কথা, আমাৰ যি জনসাধাৰণৰ এটা আহ্বান আছে, তেখেতসকলৰ যাতে এই অলাগতিয়াল যে জাবৰ জোঁথৰবিলাক যদি পেলায় এনেকুৱা ধৰণৰ কৃত্ৰিম বানৰ সৃষ্টি নকৰে, তাৰ বাবেও কিন্তু নিজে আত্মসংশোধন আৰু সচেতন হোৱাটো খুবেই প্ৰয়োজন বুলি দেখা যায় যে ডিব্ৰুগড় যি নগৰ সুৰক্ষা নলাটো তেওঁলোকে যেতিয়া মানে বানপানী আহে বা কৃত্ৰিম বানপানী ডিব্ৰুগড় পলয় হয়, তেতিয়াহে তেওঁলোকে চাফ চিকুণত তেনেকুৱা ধৰণৰ ব্যস্ত হয়। অৰ্থাৎ বৰষুণ গ'লে জাপি লোৱা ধৰণৰ তেওঁলোকে এটা ভূমিকা লোৱা দেখা যায় ডিব্ৰুগড় পৌৰ নিগমে। এইটো আচলতে কি হ'ল, বানপানী কৃত্ৰিম বানপানী হ'ল আমাৰ সোণৰ কণী পৰা হাঁহ। বানপানী নাহিলে আচলতে কিছুমান মানুহৰ কাৰণে অকণমান অসুবিধা হয়, বানপানীটো আহিলে কাৰণ সুবিধাটো হয়। কাৰণ ইয়াৰ কাৰণে যিটো বৰষুণ গ'লে জাপি, মানে চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি যিটো ব্যৱস্থাটো আছে, এই ব্যৱস্থাটো আচলতে খুব এটা ডাঙৰ ব্যৱস্থা। আৰু ইয়াৰ কাৰণে ক'লোৱে নহয় আগতে, কোনো ধৰণৰ সুপৰিকল্পিত আঁচনি নাই, তেখেতসকলৰ কোনো ব্যৱস্থা নাই। ব্যৱস্থা নোহোৱা হেতুকে তেখেতসকলে এই শেষ মুহূৰ্তত আহি তেনেকুৱা কাম কৰে, যাৰ পৰিণামস্বৰূপে আমি সৰ্বসাধাৰণ ৰাইজে কিন্তু ভোগ কৰিবলগীয়া হৈ আছে। নিশ্চিতভাৱে আচলতে সুপৰিকল্পিত আঁচনি নাই, আৰু যেনেধৰণৰ অত্যাধিক প্ৰযুক্তিৰে অত্যাধিক বৈজ্ঞানিক পদ্ধতিৰে আচলতে যেনেদৰে তেওঁলোকে এই নলা নৰ্দমাসমূহ নিৰ্মাণ কৰিব লাগিছিল, কিন্তু তেনেধৰণৰ কৰা হোৱা নাই, যাৰ বাবে ডিব্ৰুগড়ত অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে কৃত্ৰিম বানে। সম্প্ৰতি জ্বলা-কলা খাইছে ইয়াৰ চহৰবাসী। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভাক যদিও তেওঁলোকে পৌৰ নিগমলৈ উন্নীত কৰা হ'ল, কিন্তু ডিব্ৰুগড় পৌৰ নিগমৰ যিটো আন্তঃগাঁথনি বৃদ্ধি কৰিবলৈ বা চহৰখনত যিটো আন্তঃগাঁথনি সবলীকৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা থাকিব লাগিছিল, সেয়া কিন্তু হোৱা নাই, যাৰ
যাৰ বাবে এজাক মুখল্লাৰ বৰষুণে সম্প্ৰতি ডিব্ৰুগড় চহৰৰ যে কৃত্ৰিম বানে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বিগত 5টা দিন ধৰি আচলতে ডিব্ৰুগড়ত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি হোৱা নাই কাৰণ নিশা বৰষুণ দিলে আচলতে সম্পূৰ্ণ এলেকাটো সম্পূৰ্ণ ডিব্ৰুগড় যি পৌৰ নিগমৰ 22টাকৈ ৱাৰ্ড সম্পূৰ্ণ জলমগ্ন হৈ পৰে বৰ্তমানেও ডিব্ৰুগড় প্ৰতিটো ৱাৰ্ডতে আচলতে জলবন্দী হৈ আছে ইয়াৰ লোকসকল আচলতে খাদ্যৰ অভাৱো আচলতে দেখা দিয়া এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে কিন্তু প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ পৰা যি ধৰণৰ উদ্ধাৰ অভিযান বা তেওঁলোকৰ সাহায্য শিবিৰ যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু তেনেধৰণৰ কৰা হোৱা নাই আৰু শেহতীয়াকৈ ডিব্ৰুগড় যি জিলা আয়ুক্তজনে অলপতে তেওঁ কৈছিল যে ডিব্ৰুগড় টাউনত দুটাকৈ শিবিৰ স্থাপন কৰা হ'ব কিন্তু সেই শিবিৰ স্থাপন কেতিয়া হ'ব বা এই গোটেই আচলতে উদ্ধাৰ অভিযানটো কেনেধৰণে ত্বৰান্বিত কৰা হ'ব সেয়া আচলতে সেই সম্পৰ্কত কোনো ধৰণৰ পৰিকল্পনা নাই আৰু এটা কথা ক'ব লাগিব যে ডিব্ৰুগড় যি কৃত্ৰিম বান পৰিস্থিতিক লৈ আচলতে তেওঁলোকে জিলা প্ৰশাসনৰ যিসকল বিষয়া আছে তেওঁলোকক লৈ আচলতে 6টা খণ্ডত তেওঁলোকে বিভাজন কৰি তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু তেওঁলোকৰ যি প্ৰতিবেদন তেওঁলোকৰ যি মূল্যাংকনৰ প্ৰতিবেদনৰ ভিত্তিত আচলতে পৰৱৰ্তী সময়ত ডিব্ৰুগড় কৃত্ৰিম বানপানী সমস্যাটো সমাধান কৰা হ'ব বুলি উল্লেখ কৰিছে কিন্তু সেয়া কিমান দূৰ ফলপ্ৰসূ হ'ব সেয়া সময়তহে ক'ব কিন্তু এটা কথা ক'বই লাগিব যে বৰষুণ গ'লে জাপি লোৱাৰ দৰে ডিব্ৰুগড় পৌৰ নিগমৰ এই ভূমিকাই আচলতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰণ ডিব্ৰুগড় পৌৰ নিগমে যিটো আমাৰ ডিব্ৰুগড় চহৰত যি সুৰক্ষা নলা সেই সুৰক্ষা নলাটো আচলতে যেতিয়া ডিব্ৰুগড়ত কৃত্ৰিম বান হয় তেতিয়াই আচলতে তেওঁলোকে নলাটো চাফ চিকুণত তেওঁলোকে ব্যস্ত হৈ পৰে আৰু আচলতে ইয়াৰ পৰাই এটা কথা ক'ব লাগিব যে কোটি কোটি টকাৰ এই নলা চাফা কৰাৰ নামত ধন আহে আৰু সেই ধনবিলাক আচলতে ক'ত কেনেদৰে বিনিয়োগ বা ব্যয় হয় সেয়া কিন্তু কোনেও কাৰো হাতত তথ্য নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110